নিশ্চয়কৈ আজিৰ পৰা আৰম্ভ হৈছে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য ভৰ্তি অভিযান আৰু সেই অভিযানৰ লগত সংগতি ৰাখি আজি গহপুৰৰ কলাবাৰীত অনুষ্ঠিত হৈছে পূব ছয়দুৱাৰ মণ্ডলৰ সভাপতি যিখন মুখ্য কাৰ্যালয় আছে তাত আচলতে অনুষ্ঠিত হৈছে সদস্য ভৰ্তি অভিযানটো আৰু এই অভিযানটোত অংশগ্ৰহণ কৰিছে প্ৰদেশ কিষাণ মৰ্চাৰ সভাপতি গহপুৰৰ বিধায়ক উৎপল বৰাই। মই সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ কৈছোঁ। ইয়াত প্ৰতিজন সদস্যই তেওঁলোক উপস্থিত হৈছে আৰু এই সদস্য ভৰ্তি হ'বলৈ হ'লে বিজেপি দলৰ সদস্য ভৰ্তিৰ বাবে 8800002024 নম্বৰ এটা মিছ কল দিব লাগিব আৰু তাৰপিছত এখন মোবাইলৰ স্ক্ৰীণত এখন ফৰ্মেট আহিব আৰু সেইখন ফিল আপ কৰি দিয়াৰ লগে লগে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য অন্তৰ্ভুক্ত হ'ব আৰু সদস্য হিচাপে তেওঁলোকক গণ্য কৰা হ'ব। আমি সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ। এয়া হৈছে মণ্ডল বিজেপি কাৰ্যালয় পূব ছয়দুৱাৰ। আমি এই কাৰ্যালয়টো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে। আনুষ্ঠানিকভাৱে সদস্য ভৰ্তি অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু ইয়াৰ লগতে আমি টিভি স্ক্ৰীণটো দেখুৱাবলৈ যাম। এই টিভি স্ক্ৰীণত ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে ভাষণ দি আছে দিল্লীৰ পৰা আৰু বিজেপি মুখ্য কাৰ্যালয়ৰ পৰা আৰু তাৰ লগে লগে আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে সদস্য ভৰ্তি অভিযান। আমি কথা পাতিম আৰু আমি সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ। বিজেপি কিষাণ মৰ্চাৰ সভাপতিগৰাকী আছে, গহপুৰৰ বিধায়ক আছে। আপোনাৰ পৰা জানিব বিচাৰিম আজিৰ পৰা আনুষ্ঠানিকভাৱে সদস্য ভৰ্তি অভিযান আৰম্ভ হৈছে বিজেপি, আপুনি কি কয়? আজি ভাৰতবৰ্ষৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাথমিক সদস্য পদ আজি পুনৰ গ্ৰহণ কৰিছে আৰু তেখেতৰ পিছত অহাকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদস্য পদ আমাৰ ৰাজ্যিক কাৰ্যালয়ত গ্ৰহণ কৰিব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমি বিশেষভাৱে আমাৰ বিধায়কসকল আৰু আমাৰ দলীয় জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে আমি অহা পৰহিলৈ আমি জিলা অফিচত আমি সদস্যতা গ্ৰহণ কৰিম। তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ বুথে গোটেই কাৰ্যসূচীবিলাক আমাৰ চলি থাকিব। ইতিমধ্যে আমি মণ্ডল পৰ্যায়ত, আমাৰ জিলা বুথ পৰ্যায়ত, শক্তি কেন্দ্ৰ পৰ্যায়ত আমি বিভিন্ন ধৰণৰ টলি আমি বনাই দিছোঁ। আমাৰ ইনচাৰ্জসকল দিয়া হৈছে, তেওঁলোকে ডেইলি মনিটৰিং কৰিব। আমাৰ লক্ষ্য এইবাৰ 50 লাখ আমি সদস্য পদ আমি অসমত বনোৱাৰ কাৰণে এক পৰিকল্পনা আমি হাতত লৈছোঁ আৰু গহপুৰ সমষ্টিত আমি প্ৰায় 69,000তকৈ অধিক, প্ৰায় 70,000 আমি সদস্য পদ কৰিবৰ কাৰণে আমি আগবাঢ়িম আৰু তাৰ প্ৰাৰম্ভিকতে আজি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি সদস্য পদ গ্ৰহণৰ কাৰ্যসূচী আছিল, এই কাৰ্যসূচীত আমি পূব ছয়দুৱাৰ মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগ আৰু আমাৰ বৰপুখুৰী মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত আমি একত্ৰিত হৈ তেখেতৰ সদস্যতা পদৰ অনুষ্ঠানটি আমি উপভোগ কৰিছোঁ। আমাৰ দলীয় জ্যেষ্ঠ মৰ্চাৰ কাৰ্যকৰ্তাসকল, বিশেষকৈ আমি কৃষক মৰ্চাৰ প্ৰেচিডেণ্ট হিচাপে আমি ৰাজ্যৰ প্ৰতিনিধিত্ব কৰিছোঁ আৰু আমাৰ কৃষক মৰ্চাৰ প্ৰতিটো মণ্ডলত আজি আমাৰ কাৰ্যকৰ্তা বন্ধুসকলে সদস্যতা ভৰ্তি অভিযানৰ এই কাৰ্যসূচীত ভাগ লৈছে। বিভিন্ন মৰ্চাই ভাগ লৈছে। মই গহপুৰ সমষ্টিৰ প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক মই গভীৰভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই অনুষ্ঠানত উপস্থিত থাকি তেখেতলোকে সদস্যতা ভৰ্তি অনুষ্ঠানত উপস্থিত থাকি দলটোক যি উৎসাহ উদ্দীপনা জগাইছে তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী গহপুৰ সমষ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা ধন্যবাদৰ পাত্ৰ, কৃতজ্ঞতাৰ পাত্ৰ আৰু জনপ্ৰতিনিধি হিচাপে মই পৰম শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধুসকলক হিয়া ভৰা অভিনন্দন জ্ঞাপন। আজি এটা খুব শুভ দিন। ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই গোটেই ভাৰতবৰ্ষতে সদস্যতা অভিযানৰ আজি প্ৰথম দিন। এই প্ৰথম দিনতে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে আজি সদস্য পদ গ্ৰহণ কৰিছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আৰু কালিলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য পদ গ্ৰহণ কৰিব আৰু আমাৰ যিবিলাক আমি কাৰ্যকৰ্তা আছোঁ এই কাৰ্যকৰ্তাসকল বিশেষকৈ অসমৰ ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে লোৱাৰ পিছতে আমি সদস্য পদ গ্ৰহণ কৰিম আৰু আমি প্ৰত্যেকটো আমাৰ মণ্ডলত প্ৰত্যেকজনৰ অধীনত 70জনকৈ কাৰ্যকৰ্তা আমি সদস্য ভৰ্তি অভিযান আমি কৰিবলৈ বিচাৰিছোঁ। মিছ কল দিছে নেকি? নাই দিয়া, আমি মুখ্যমন্ত্ৰী মহোদয়ে দিয়াৰ পিছতে আমি মিছ কল দিম। মই পৰিৱেশটো দেখুৱাইছোঁ, যিহেতু পুনৰবাৰ 10 বছৰৰ মূৰত পুনৰবাৰ সদস্য ভৰ্তি হ'ব লাগিব, কেনেধৰণৰ প্ৰস্তুতি? আপোনালোক সকলোৱে জানে যে সদস্যতা অভিযান 2024 আজি দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই নতুন দিল্লীত আৰম্ভ কৰিছে আৰু পৰ্যায়ক্ৰমে আমাৰ ৰাজ্যিক, জিলা, মণ্ডল তথা বুথলৈকে এই কাৰ্যসূচী সম্প্ৰসাৰিত হ'ব আৰু আজি আমি অসম প্ৰদেশ কৃষক মৰ্চা সন্মানীয় সভাপতি তথা গহপুৰ সমষ্টিৰ বিধায়ক মহোদয়ৰ উদ্যোগত আমি পূব ছয়দুৱাৰ মণ্ডল আৰু বৰপুখুৰী মণ্ডলৰ আমি কাৰ্যকৰ্তাসকলে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যি সদস্যতা পদ গ্ৰহণ কৰিছে এই কাৰ্যসূচী উপভোগ কৰিছোঁ আৰু অহাকালিৰ পৰা আমি মণ্ডল তথা বুথলৈকে এই কাৰ্যসূচী সম্প্ৰসাৰিত কৰাম। আপুনি যিহেতু সদস্য পদ ল'ব? হয়, মই এই ব্লকৰ OBC মৰ্চাৰ ইনচাৰ্জৰ দায়িত্বত আছোঁ
যিটো কাৰ্যসূচী এই কাৰ্যসূচী মহৎ কাৰ্যসূচী আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদস্যপদ গ্ৰহণ কৰিছে। ইয়াৰ পিছত ৰাজ্যিক পৰ্যায়ত, ইয়াৰ পিছত জিলা পৰ্যায়ত এনেধৰণে আমাৰ কাৰ্যকৰ হ'ল। আপোনাৰ ফালৰ পৰা কিমান আছে, যিহেতু দেউৰী স্বায়ত্তশাসিত ফালৰ পৰা কিমান সদস্য ভৰ্তিৰ টাৰ্গেটটো কিমান আছে? চাওক, আমাৰ যিমানখিনি আমাৰ ভোটাৰ আছে দেউৰী অধিকৃত এলেকাত, তো প্ৰতিটো ভোটাৰক আমি লক্ষ্য কৰি ল'ম যাতে সিহঁতে ভাৰতীয় জনতা পাৰ্টিত সদস্যতা ভৰ্তি হ'বৰ কাৰণে। আৰু ইতিমধ্যে তাৰ প্ৰস্তুতি চলি আছে। আমাৰ ST মৰ্চাৰ ফালৰ পৰাও ইতিমধ্যে প্ৰশিক্ষণ কৰ্মশালাসমূহ হৈ গৈছে। এতিয়া মাত্ৰ আমি আমাৰ আজি আদৰণীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সদস্যতা পদ গ্ৰহণ কৰাৰ পিছতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সদস্য পদ গ্ৰহণ কৰাৰ পিছতে আৰু আমাৰ স্থানীয় বিধায়ক আমাৰ সকলোৰে প্ৰিয় উৎপল বৰা ডাঙৰীয়াৰ সদস্যতা লোৱাৰ পাছতে আমি গহপুৰবাসী ৰাইজে সকলো কাৰ্যকৰ্তাই সদস্যতা ভৰ্তি অভিযানত নামি পৰিব।